আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ নতুনকৈ ভ্যাকেন্সি ওলাইছে আৰু ইয়াৰ ভ্যাকেন্সিৰ সংখ্যাটো বহুতে বেছি 32000 প্লাস ঠিক আছে 32438টা ভ্যাকেন্সি ওলাইছে আৰু এটো অল ইন্ডিয়া লেভেল হয় অল ইন্ডিয়া লেভেল হলো কিন্তু আমাৰ ষ্টেট ওয়াইজ আমাৰ ভ্যাকেন্সি খিনি বেলেগ হ'ব জব আপোনালোকে ষ্টেট ওয়াইজে পাব আৰু জোন ওয়াইজ ঠিক আছে আমাৰ গুৱাহাটী জোনৰ কাৰণে আপোনালোকে এপ্লাই কৰিলে গুৱাহাটীৰ জোন অৰ্থাৎ অসমৰ এই যে নৰ্থ ইষ্টৰ এই যিখিনি আছে ৰেলৱে ষ্টেচন তাতে আপোনালোকে এই পোষ্টখিনি মানে চাকৰিটো পাব পাৰিব ঠিক আছে আৰু লগতে এক্সাম আমাৰ ইয়াতেই হ'ব আৰু লগতে যদি মই ডিটেইলছ কম তথাপিতো আমাৰ যিখিনি আমাৰ প্ৰয়োজন যে আমাক এনেকুৱাহে লাগে তেনেকুৱাহে লাগে সেই যিখিনি কথা কৈ লৈছো যে ইয়াত আপোনালোকে এক্সামটো অসমীয়া মাধ্যমতে দিব পাৰিব ঠিক আছে আৰু লগতে ইয়াত বহুতে ভাবে যে আইটিআই লাগে ঠিক আছে এটো গ্ৰুপ ডি হয় ৰেলৱে গ্ৰুপ ডি ভ্যাকেন্সি ইয়াত আইটিআই লাগে বুলি ভাবে একচুয়ালি এইবাৰ আইটিআই তো লাগিব কিন্তু আইটিআই নোহোৱাকৈ আপোনালোকে যদি 10 পাস কৰিছে তেতিয়াও কিন্তু এটো জব পাব ঠিক আছে অৰ্থাৎ 10 পাস হলেও হ'ব যদি আপোনালোকৰ আইটিআই নাই 10 পাস হলেও হ'ব যদি আইটিআই আছে তেতিয়াও ভাল তেতিয়া আমাৰ ভ্যাকেন্সিটো অলপ কি হয় টেকনিক্যাল কিছুমান ভ্যাকেন্সি আছে সেইখিনি কাৰণে আপোনালোকে এলিজিবল হৈ যাব পাৰিব ঠিক আছে বা তাতকৈ ইকুইভ্যালেন্ট আপোনালোকৰ যদি কিবা কোৱালিফিকেশন আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব মিনিমাম 10th পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এপ্লাই ডেটটো চাব এপ্লাই ডেটটো আমাৰ 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে আৰু 22 ফেব্ৰুৱাৰীলৈকে আছে 22 ফেব্ৰুৱাৰীলৈকে আছে ইয়াৰ এপ্লাই কৰাৰ ডেটটো ঠিক আছে আৰু কিমান কোড ভ্যাকেন্সি আছে কিমান আছে হেতু কৈ যাম আৰু লগতে গ্ৰুপ ডিৰ ভ্যাকেন্সি কিন্তু আপোনালোকৰ ইয়াৰ পৰা 5 বছৰ 6 বছৰ মই প্ৰমোশন হৈ পেলাই ভাল জব পাবগে পাৰিব কিন্তু ইয়াত স্যালাৰিটো কথা কলো আপোনালোকে যেতিয়া জয়েন কৰিব তেতিয়া কিন্তু আপোনালোকৰ স্যালাৰি 50000 প্লাস হ'ব ঠিক আছে 50000 প্লাস হ'ব ইয়াত কৈ আছে যে প্ৰথম ইনিশিয়াল পে 18000 টকা 18000 বা ইনিশিয়াল পে মানে বেসিক পে হয় এটা বেসিক পে আপোনালোকৰ ডিএ লাগিব ডিআৰএস এলাউন্স তাৰ পিছত আপোনাৰ এইচআৰ লাগিব হাউস ৰেন্ট এলাউন্স এইবিলাক লাগিবলৈ আপোনালোকৰ 27000 মান স্যালাৰি হয়গে কিন্তু আপোনালোকে যেতিয়া জয়েন কৰিব 50000 প্লাস দৰমহা পাব কি কাৰণে কাৰণ আমাৰ 7 পে কমিশন এদাই হ'ব হৈ আছে আৰু 8 পে কমিশন অৰ্থাৎ 8 সেন্ট্ৰেল পে কমিশন আৰম্ভ হ'ব 2024 ৰ 1 জানুৱাৰীৰ পৰা যেহেতু আপোনালোকে এতিয়া এক্সামটো নোটিফিকেশন ওলাইছে গতিকে আমাৰ 2025 ৰ মাজভাগত এক্সামটো হ'ব পাৰে আৰু লগতে আপোনালোকৰ কিন্তু জবটো 2024 ৰ ফাৰ্ষ্টতে বা মাজভাগতে পাব পাৰে ঠিক আছে তেতিয়া 24 ৰ 1 তাৰিখৰ পৰা যেহেতু আমাৰ 8 পে কমিশন লাগু হ'ব আৰু তেতিয়াৰ পৰা আপোনালোকে কি হ'ব স্যালাৰিটো পাব আৰু তেতিয়া কি হ'ব আপোনালোকৰ স্যালাৰি এই 18000 যি ইনিশিয়াল পে আছে হেতু বাঢ়ি যাবগে অৰ্থাৎ আপোনালোকে মিনিমাম 50000 স্যালাৰি পাব ঠিক আছে গতিকে ভালদৰে পঢ়ক আৰু ইয়াৰ এজ ৰিলেক্সেশন হ'ব আমাৰ 18 পৰা 40 বছৰ যদি হয় তেতিয়া এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ওবিসি এসটি এসসি কাৰণে তো এজ ৰিলেক্সেশন থাকি আৰু আমাৰ গুৱাহাটীৰ জোনত কিমান আছে ভ্যাকেন্সি আৰু কোড কেনেকৈ আছে সেইখিনি সকলো আমি শেষলৈকে দেখুৱাই যাম আপোনালোকে চাব ঠিক আছে আৰু লগতে কোৱালিফিকেশনৰ কথা কলোৱে আপোনালোকে 10 যদি পাস হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আইটিআই যদি থাকে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু লগতে আপোনালোকে দুটা ক্যাটাগৰীত হ'ব এক্সাম এটা CBT 1 হ'ব কম্পিউটাৰ বেস টেষ্ট আৰু নেক্সট আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড হ'ব ঠিক আছে অৰ্থাৎ চকুৰ যি আপোনালোকৰ আই ভিজন সেইখিনি চাব ইয়াত চাব এটো এজ ৰিলেক্সেশনৰ কথা কৈছে আগতে একচুয়ালি কি হয় নরমাল 18 পৰা 33 বছৰ হয় কিন্তু আমাৰ যেহেতু কোভিড 19 ৰ কাৰণে 3-4 বছৰ মান গ্যাপ হৈ গল হেতু কাৰণে এই 18 পৰা 40 বছৰ দিছে বৰ্তমান এজ মানে 18 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰ হলে জেনাৰেল খিনিয়ে এপ্লাই কৰিব পাৰিব আৰু ওবিসি যদি হয় বা এসটি এসসি হলে তাৰ এজ ৰিলেক্সেশন থাকে বাকি আমাৰ ফিসটো কথা কম এক্সামিনেশন ফিস অৰ্থাৎ আপোনালোকে যদি ওবিসি আৰু জেনাৰেল হয় তেনে হলে 500 रुपीस দিব লাগিব ফিস আৰু এসসি এসটি পিডব্লিউডি বা ওমেন হলে আপোনালোকে 250 টকা দিব লাগিব কিন্তু এটা কথা CBT 1 যদি আপোনালোকে দিয়েগে তেতিয়া পুনৰ এই 500 টকা যে ভৰিছিলে 400 টকা CBT 1 দিয়াৰ পাছত 400 টকা পুনৰ ৰিটাৰ্ণ আপোনালোকক কৰি দিব ঠিক আছে আৰু এসটি এসসি হে হলে যিখিনি আছে 250 টকা যেটো ফিস দিব হেতু আপোনালোকে যদি CBT 1 টো দিয়ে তেতিয়া পুনৰ CBT 1 টো দিয়াৰ পাছত 250 টকা পুনৰ ৰিটাৰ্ণ কৰি দিব মই সকলোখিনি কৈ আছো হেখলৈকে চাব আৰু আমি কোড কিমান পোষ্ট আছে সকলোখিনি কম আৰু আপোনালোকে যদি এক্সামৰ মিডিয়ামটো কথা কয় আসামিজতে দিব পাৰিব ঠিক আছে অসমীয়াতে দিব পাৰিব আৰু লগতে কেনেকুৱা ধৰণৰ আহিব কোৱেশ্চন কি আহিব সেইখিনি সকলো ডিটেইলছ কৈ আছো ঠিক আছে ইয়াত আছে চাব কম্পিউটাৰ বেস টেষ্ট CBT 1 একচুয়ালি CBT 1 মানে কি কম্পিউটাৰ বেস টেষ্ট এটাই হ'ব তাৰ পিছত আপোনালোকৰ মেডিকেল তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব ঠিক আছে ইয়াত চাব এক্সাম ডিউৰেচন অফ ইন মিনিটস অৰ্থাৎ 90 মিনিটত 100টা কোৱেশ্চন আপোনালোকে কৰিব লাগিব ঠিক আছে
9 মিনিটত ইয়াত আহিব জেনেৰেল সায়েন্স 25 এটা জেনেৰেল সায়েন্স 25 বুলি ক'লে সকলে ভয় খাব পাৰে একচুয়ালি কি হয় আমাৰ যিখিনি জেনেৰেল সায়েন্স অৰ্থাৎ 6 7 8 9 10 সেই জেনেৰেল সায়েন্সৰ যিখিনি চালে হ'ব সেইখিনি কিতাপ যদি আপোনালোকে পঢ়ে অসমীয়া মাধ্যমতে পঢ়িব পাৰে আমাৰ যিখিনি সেবাৰ কিতাপ হয় সেই তাৰ পৰা আহে সৰু কোৱেশ্চন যেনেকৈ আমাৰ ভিটামিন এৰ অভাৱত কি হয় ভিটামিন এৰ কুকুৰিকণা অৰ্থাৎ চকুৰে যি আমাৰ কুকুৰিকণা ৰোগ হয় সেই হয় ঠিক আছে স্কাৰ্ভি কোনটো ভিটামিনৰ অভাৱত হয় স্কাৰ্ভি সি ভিটামিনৰ অভাৱত সেই তেনেকুৱা ধৰণৰ সৰু কোৱেশ্চনখিনি আহিব গতিকে এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়াহ'লে আপোনাৰ 25 ৰ ভিতৰত আপোনালোকে 20 প্লাছ মাৰ্কছ পাব ঠিক আছে আৰু মেথমেটিক্সত 25 আহিব আৰু মেথমেটিক্সত আপোনালোকৰ যি আমাৰ এডিআৰই এক্সাম দি গৈছে সকলোৰে গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক সেই তাত যেনেকুৱা ধৰণৰ মেথছ আহে তেনেকুৱা ধৰণৰ মেথছ আহে আৰু ৰিজনিঙত জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিঙত 30 মাৰ্কছ আহিব আৰু জিকে আৰু কাৰেন্ট এফেয়াৰ্সত আপোনালোকৰ 20 মাৰ্কছ আহিব টোটাল 100 মাৰ্কছ 100 কোৱেশ্চন ঠিক আছে আৰু সময় দিব 90 মিনিটছ ঠিক আছে গতিকে ইমানটা টান নহয় গতিকে আপোনালোকে যদি পঢ়ে এইটো মানে ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰিব ঠিক আছে আৰু ভ্যাকেন্সিৰ সংখ্যাটো বহুত বেছি আৰু এই নিগেটিভ মাৰ্কিং আছে নিগেটিভ মাৰ্কিং চাব there will be negative marking and 1/3 marks shall be deducted for each wrong question অৰ্থাৎ প্ৰতিটো wrong question আপোনালোকৰ 3 ভাগৰ 1 অংশ আপোনালোকৰ মাইনাস হ'ব ঠিক আছে বাকি আপোনালোকৰ ইয়াৰ সিলেবাস দিটো আছে মেথমেটিক্সত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিঙত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব জেনাৰেল সায়েন্সত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এটা কৈছে সব ফিজিক্স কেমিষ্ট্ৰি এণ্ড লাইফ সায়েন্স অফ 10th ষ্টেণ্ডাৰ্ড অৰ্থাৎ দশমমান শ্ৰেণীলৈকে আপোনালোকে যিখিনি কিতাপ আছে সেইখিনি পঢ়িলে হৈ যাব আৰু লগতে দিয়া আছে জেনাৰেল এৱাৰনেছ অৰ অন কাৰেন্ট এফেয়াৰ্স এইখিনি দিয়া আছে সিলেবাস জেনাৰেল দিয়া আছে তেনেকুৱা ধৰণৰ কোৱেশ্চনই আহে গতিকে আপোনালোকে যদি এতিয়াৰ পৰা পঢ়ে মানে এটো কোৱালিফাই কৰিব পাৰিব ঠিক আছে তবে এপ্লাইটো ভালদৰে আপোনালোকে কৰিব অনলাইনত ধুনীয়াকৈ এপ্লাই হৈ যাব হেতু কাৰণে চিন্তা কৰিব লাগে আৰু ওবিসি যদি হয় ওবিসি কাৰণে কিন্তু এনসিএল খন লাগিব ঠিক আছে নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট যিখন আছে এইখন লাগিব যদি এনসিএল খন উলিয়ায় তেতিয়াহ'লে আপোনালোকৰ জেনাৰেল হিচাপে ফুৰিব ইয়াত আৰু ইয়াত শেষত চাব শেষত মই ভ্যাকেন্সিও দেখুৱাই দিছো ভ্যাকেন্সি আমাৰ গুৱাহাটী জোনত কিমান আছে ঠিক আছে গুৱাহাটী এটা চাব আমাৰ এই গুৱাহাটী জনত কিমান আছে আৰু প্ৰথমতে মই দেখুৱাই লওঁ আমাৰ ভ্যাকেন্সি সৰি আপোনালোকৰ ভ্যাকেন্সিটোৰ আগতে মই দেখুৱাই লওঁ আপোনালোকৰ কিমান পাস হ'ব লাগিব ইয়াত চাব ইয়াত দেখুৱাই দিছে ইয়াত চাব এইখিনি কাৰণে আমাৰ লাগিব 10th ইয়াত চাব 10th অৰ আইটিআই অৰ ইকুইভ্যালেন্ট অৰ মানে অৰ দিছে মানে 10th পাস হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ইয়াত চাব মেকানিক্যাল ইলেক্ট্ৰিক্যাল মেকানিক্যাল ইলেক্ট্ৰিক্যাল হেবিলাক হৈছে মানে কি ইলেক্ট্ৰিক্যাল হলে যে আমি ইলেক্ট্ৰিচিয়ান পঢ়িব লাগিব হেতু কোনো কথা নাই মানে ডিপাৰ্টমেন্টটো ইলেক্ট্ৰিক্যাল ঠিক আছে বা ডিপাৰ্টমেন্টটো মেকানিক্যাল কিন্তু তাত কি হয় তাত অকল যে মেকানিক্যাল পঢ়া মানুহে বা ইলেক্ট্ৰিচিয়ান পঢ়া মানুহে যে বা আইটিআই কৰা মানুহে যে তাত চাকৰি কৰিব কিবা কাম কৰিব হেতু নহয় তাত ইলেক্ট্ৰিচিয়ান নপঢ়া মানুহৰো কিছুমান কাম থাকে গতিকে সেইখিনিৰ কাৰণে আমাৰ কি হয় যে 10 পাস লাগিব ঠিক আছে গতিকে মই আপোনালোকৰ কোৱালিফিকেশনটো ইয়াত যেনেকৈ দেখুৱাইছে মিনিমাম কোৱালিফিকেশন দেখুৱাইলো যে 10 পাস হলো আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত এতিয়া যাম আমি গুৱাহাটীত কিমান ভ্যাকেন্সি আছে এটা চাব এটো গুৱাহাটী জোন তা গুৱাহাটী জোনত চাব আপোনালোকৰ 2048 টা ভ্যাকেন্সি আছে ঠিক আছে 2048 টা আৰু ইউআৰ অৰ্থাৎ জেনাৰেলৰ কাৰণে 228 টা আছে আৰু ওবিসি কাৰণে 552 টা আছে এসসি কাৰণে 309 এসটি কাৰণে 153 তেনেদৰে টোটাল মিলাই পেলাই 2048 টা ভ্যাকেন্সি আছে গতিকে বহুতেই এটা মানে ভাল ভ্যাকেন্সি হয় 2048 গতিকে আমাৰ যেহেতু গুৱাহাটী জোনত আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেন্টখিনি ফিল আপ কৰিব গতিকে ইমান এটা মানে আমাৰ এডিআৰই যেনেকুৱা ধৰণৰ কম্পিটিশন হৈছিলে হিমানেই হ'ব বা তাতকে কম হে হ'ব কাৰণ এডিআৰই যিমান ক্যান্ডিডেটে ফিল আপ কৰিছিলে ইয়াত সকলো ক্যান্ডিডেটে ফিল আপ নকৰে কিন্তু ঠিক আছে গতিকে আপোনালোকে মই ভাবো সকলোৱে ফিল আপ কৰিব ঠিক আছে যি সকলে চাকৰি এটা বিচাৰি আছে আৰু যেতিয়া আপোনালোকে এইটো জবটো পাব আপোনালোকৰ স্যালাৰি কিন্তু বহুত হৈ যাব ঠিক আছে বহুত হৈ যাব আৰু লগতে আপোনালোকৰ যিখিনি মেডিকেল সুবিধা সেইখিনিও মানে বহুত ভাল হয় আৰু থকা খোৱাৰ ব্যৱস্থাও দিয়ে গতিকে বহুত এটা ভাল জব হয় সেন্ট্ৰেল মানে ৰেলৱে জবটো গতিকে যদি আপোনালোকে ভাবিছে এটা জব লাগে তেনে ক্ষেত্ৰত এই আৰবি ৰেলৱে এই গ্ৰুপ ডি মানে এই ভ্যাকেন্সিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে গতিকে এইখিনিকে কলো যদি আৰু কিবা ইনফৰমেশন লাগে কমেন্ট বক্সত সুধিব ঠিক আছে নিশ্চয় মই জনাম ধন্যবাদ